আপোনালোক সকলো শ্ৰোতাক হেপী নিউ ইয়েৰ। ঈশ্বৰৰ উপস্থিতিৰে, ঈশ্বৰৰ শান্তিৰে আৰু ঈশ্বৰে অনুগ্ৰহেৰে দিয়া আনন্দেৰে আপুনি যি কাম কৰে, আপোনাৰ চাকৰি, আপোনাৰ ব্যৱসায় আৰু তেনেকৈ পঢ়া শুনা কৰি থকা ভাই আৰু ভনী, আপোনাৰ পঢ়াত এই নতুন বছৰত ঈশ্বৰে উপচি পৰাকৈ উন্নতি, আশীৰ্বাদ, সফলতা আৰু বহুতো আচৰিত কাৰ্য আপোনাৰ জীৱনত এই বছৰ ঈশ্বৰে কৰক, মই সমস্ত মনেৰে বিচাৰিছোঁ আৰু তেনেকৈ আশীৰ্বাদ কৰিছোঁ। ঈশ্বৰৰ মহিমা হওক। এই ভাইজন নামতহে এজন খ্ৰীষ্টীয় আছিল, তাৰমানে ওপৰা-ওপৰিকৈ খ্ৰীষ্টীয় লোক আছিল, কিন্তু ঈশ্বৰলৈ ভয় আৰু ভক্তি তেওঁৰ জীৱনত নাছিল। ঈশ্বৰৰ উপস্থিতিৰ প্ৰতি প্ৰেম নাছিল আৰু উপস্থিতিলৈ নাহিছিল। আজি আমি যিফালেই চাওঁ, এনেকুৱা নামধাৰী খ্ৰীষ্টীয় লোক দিনে দিনে বাঢ়ি গৈ আছে। নাটক কৰা খ্ৰীষ্টীয় লোকো বাঢ়ি গৈছে। কিন্তু ঈশ্বৰক নামধাৰী খ্ৰীষ্টীয় লোক নালাগে, নাটক কৰা খ্ৰীষ্টীয় লোক নালাগে, ভৰসা দেখুওৱা খ্ৰীষ্টীয় লোকো নালাগে। সত্য খ্ৰীষ্টীয় লোকসকলক ঈশ্বৰে দেখা পাব বিচাৰে। আপুনি এগৰাকী প্ৰকৃত খ্ৰীষ্টীয় লোক হ'লে কিমান যে ভাল হ'ব। এবাৰ আপুনি ভাবকচোন, এই নতুন বছৰত আপুনি নিজকে এটা প্ৰশ্ন কৰক, আপুনি প্ৰকৃত খ্ৰীষ্টীয় লোক হয়নে? নে আপুনি নামতহে খ্ৰীষ্টীয় লোক? নে নাটক কৰা খ্ৰীষ্টীয় লোক? নামতহে খ্ৰীষ্টীয় লোক মানে কেৱল মুখত ক'বলৈহে খ্ৰীষ্টীয়। খ্ৰীষ্টক তেওঁৰ জীৱনত দেখিবলৈ পোৱা নাযায়। কথা বতৰাত খ্ৰীষ্টক দেখা পোৱা নাযায়। তেওঁলোকৰ বেশভূষাত খ্ৰীষ্টক দেখা পোৱা নাযায়। তেওঁলোকৰ কাৰ্যত খ্ৰীষ্টক দেখা পোৱা নাযায়। তেওঁলোকে যি কৰে, চাকৰিতেই হওক, ব্যৱসায়তে হওক, তাত ঈশ্বৰলৈ ঠাই নাথাকে। তেওঁলোকৰ ঘৰতো ঈশ্বৰলৈ ঠাই নাথাকে। এই ব্যক্তিজন কেৱল নামতহে খ্ৰীষ্টীয় লোক আছিল, কেৱল নামত খ্ৰীষ্টীয় লোক। আজি যদি আমাৰ মাজৰ কোনোবাই নামতহে খ্ৰীষ্টীয় জীৱন যাপন কৰি আছে, তেন্তে এই নতুন বছৰ আপোনাৰ কাৰণে একো উপযোগী নহ'ব। কিন্তু আজি আপুনি যদি এতিয়াৰ পৰা আৰু মই নামতহে খ্ৰীষ্টীয় লোক হৈ নাথাকোঁ, নাটক কৰা খ্ৰীষ্টীয় লোক হৈ নাথাকোঁ, আনৰ আগত দেখুৱাই ফুৰা খ্ৰীষ্টীয় লোক মই কেতিয়াও নহওঁ, মই প্ৰকৃত খ্ৰীষ্টীয় লোক হ'বলৈ ইচ্ছা কৰিছোঁ, এনেকুৱা সিদ্ধান্ত যদি আপুনি আজি কৰে, তেন্তে মোৰ ঈশ্বৰে আপোনাৰ জীৱনক আজিয়েই নতুন কৰিবলৈ গৈ আছে। নতুন নতুন আশীৰ্বাদেৰে ভৰাই তুলিবলৈ গৈ আছে। সেয়া কেনেকৈ, অলপ সময়ৰ পাছতে মই ক'বলৈ গৈ আছোঁ। এই পৰিয়ালটোত স্বামীজন নামতহে খ্ৰীষ্টীয় লোক আৰু পত্নীগৰাকী প্ৰকৃত খ্ৰীষ্টীয়। হয়তো এইদৰে আপোনাৰ পৰিয়ালতো এনে কথা হয়। স্বামীজন প্ৰকৃত খ্ৰীষ্টীয় লোক, কিন্তু পত্নী নামতহে খ্ৰীষ্টীয় লোক, বা পত্নী এগৰাকী প্ৰকৃত খ্ৰীষ্টীয় লোক আৰু স্বামীজন নামতহে খ্ৰীষ্টীয় লোক। অনুগ্ৰহ কৰি মন কৰিব, প্ৰভুৱে কৈছে, হয় গৰম হৈ থাকা, নহ'লে ঠাণ্ডা হোৱা। হয় ঈশ্বৰৰ সন্তান হৈ থাকা, নাইবা শয়তানৰ সন্তান হৈ থাকা। কুহুমীয়া অৱস্থাত নাথাকিবা। এইদৰে ঈশ্বৰে কৈছিল। প্ৰকাশিত বাক্য ৩ অধ্যায়ৰ ১৫ পদৰ পৰা ১৭ পদলৈকে লাইদেকিয়াত থকা মণ্ডলীৰ আৰু আজিকালিৰ মণ্ডলীৰ সাদৃশ্যতা বহুত একেই। সেইকাৰণে ইয়াক কি বুলি কয় জানেনে? আজিকালিৰ খ্ৰীষ্টীয় লোকসকলৰ পৰিস্থিতি বুলি কোৱা হয়। চাওঁ আহক। ১৫ পদ। মই তোমাৰ কৰ্ম জানো যে তুমি যি কাৰ্য কৰি আছা মই তাক জানো। তোমাৰ বেশভূষা মই জানো। তোমাৰ আচৰণবোৰ মই জানো। তোমাৰ কাৰ্যবোৰ মই জানো। তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। হয়, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাত মই নিজ মুখৰ পৰা তোমাক কি বটিয়াই পেলাবলৈ উদ্যত আছোঁ, বটিয়াই পেলাবলৈ উদ্যত আছোঁ। এইদৰে যিজন ঈশ্বৰে আমাক সকলোকে সৃষ্টি কৰিলে, তেওঁ আমাক কৈ আছে, প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে যদি আমাক এৰি দিয়ে তেন্তে বিপদ আছে। সেয়া আমালৈ বৰ হানিকাৰক। হাতত চিলাৰ নিয়ন্ত্ৰণ থাকে। যেতিয়ালৈকে হাতত নিয়ন্ত্ৰণ থাকে, চিলাখন ভালকৈ উৰে। এৰি দিয়ে যদি ক'ৰবাৰ ওখ গছত ফচি যায় আৰু এইদৰে লৰি থাকে আৰু
ফাঁচি থাকে। এই চিলাখন যিজনে বনাইছিল তেওঁৰ হাতৰ পৰা যেতিয়া এৰি যায় বা ছিঙি যায় বা যিজনে বনাইছিল তেওঁৱেই যদি এৰি দিয়ে, সেইখন দূৰলৈ গুচি যায়। আপোনাৰ মোৰ জীৱনো তেনেকুৱাই। আপোনাক মোক যিজনে সৃষ্টি কৰিলে সেই ঈশ্বৰজনে যদি এৰি দিয়ে তেন্তে বিপদ আছে। ঈশ্বৰে চৌলক ৰজা হিচাপে মনোনীত কৰিছিল আৰু চৌলে যেতিয়া মৈমতালিৰে চলিবলৈ আৰম্ভ কৰিলে ঈশ্বৰে চৌলক এৰি দিলে। তাৰ পাছত কি হ'ল? ধ্বংস হৈ গ'ল। তেওঁ ভাবিছিল মইতো ৰজা হ'লেওনো কি হ'ব? ঈশ্বৰে যদি এৰি দিয়ে তেওঁৰ অৱস্থা অতি শোচনীয় হ'ব। তেনেকৈয়ে চৌল, তেওঁ এজন ৰজা আছিল, তথাপিতো যেতিয়া ঈশ্বৰে তেওঁক এৰি দিলে তেওঁ দুৰ্ভগীয়াৰ দৰে মৰিব লগা হ'ল। তেওঁৰ সন্তান মৰি গ'ল, তেওঁ নিজেও মৰি গ'ল, গোটেই পৰিয়ালটো ঠিকনাবিহীন হৈ গ'ল। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে যদি আমাক এৰি দিয়ে তেন্তে বিপদ আছে। দ্বিতীয়তে, বৰ শক্তিশালী আছিল। কোন কওকচোন? চিমচোন বৰ শক্তিশালী আছিল, কিন্তু তেওঁৰ পাপময় কৰ্মবোৰ ঈশ্বৰে দেখি আছিল। কেইবাবাৰো সকিয়নি দিয়াৰ পাছতো, কেইবাবাৰো তেওঁক সতৰ্ক কৰাৰ পাছতো আজ্ঞা পালন নকৰিলে, অবাধ্য হৈ চলিল। তেতিয়াই ঈশ্বৰে অতি শক্তিশালী সেই চিমচোনক এৰি দিলে। তাৰ পাছত কি হ'ল? ঈশ্বৰে চিমচোনক এৰি দিয়াৰ লগে লগে চিমচোনে নিজৰ শক্তি হেৰুৱালে। তেওঁ দুৰ্বল হৈ গ'ল, শত্ৰুবিলাকৰ হাতত পৰিল। শত্ৰুবিলাকে কি কৰিলে? বহুত কষ্ট দিলে, তেওঁৰ চকু দুটা ফুটাই দিলে, গোটেই শৰীৰত আঘাত কৰিলে। অৱশেষত এটা দুৰ্ভগীয়া অৱস্থাত শত্ৰুবিলাকৰ মাজত তেওঁ নিজকে মাৰিব লগা হ'ল। প্ৰিয় ভাই আৰু ভনীসকল, ঈশ্বৰে আমাক এৰি দিয়াটো কোনোপধ্যে মংগল নহয়। এই নতুন বছৰটোত ঈশ্বৰৰ অবিহনে আপুনি আগবাঢ়ি যোৱাটো মংগলজনক নহয়। তেন্তে কি কৰিব লাগিব? এই ভাইজনে কি কৰিছিল? নামতহে খ্ৰীষ্টীয় লোক হিচাপে চলি আছিল। তেনে সময়তেই আনফালে তেওঁৰ পত্নী হ'লে বিশ্বাসযোগ্য প্ৰকৃত খ্ৰীষ্টীয় লোক হিচাপে চলি আছিল। তাই বাৰে বাৰে নিজৰ স্বামীক ঈশ্বৰৰ উপস্থিতিলৈ আনিবলৈ চেষ্টা কৰিছিল। প্ৰিয় ভাই ভনীসকল, যদি আপুনি প্ৰকৃত খ্ৰীষ্টীয় ভনী হয় আৰু আপোনাৰ স্বামী যদি নামতহে খ্ৰীষ্টীয় লোক, স্বামী হিচাপে যদি আপুনি প্ৰকৃত খ্ৰীষ্টীয় লোক আৰু পত্নীগৰাকী যদি নামতহে খ্ৰীষ্টীয় লোক, সেই পত্নীক, সেই স্বামীক ঈশ্বৰৰ উপস্থিতিলৈ অনাৰ দায়িত্ব প্ৰভুৱে আপোনাক দিছে। আপোনাৰ পৰিয়ালৰ পৰিত্ৰাণ আপোনাৰ হাতত। আপোনাৰ স্বামীক, আপোনাৰ পত্নীক প্ৰভুৰ উপস্থিতিলৈ আনিলে তাৰ পাছত সন্তানসকলো ঈশ্বৰৰ উপস্থিতিলৈ আহিব পাৰিব। শুনিছেনে পিতৃসকল? আপুনি ঘৰৰ মুৰব্বী হিচাপে, ঘৰখনক নেতৃত্ব দিয়া লোক হিচাপে যদি জগতৰ মতে চলে, যদি মৈমতালিৰে চলে, সন্তানবিলাকেও মৈমতালিৰে চলিব। ভনী, শুনিছেনে বাৰু? আপুনি ঘৰখনৰ পোহৰ স্বৰূপ। আপুনিয়ে যদি অন্ধকাৰৰ সৈতে মিলি থাকে, আপুনি নিজেই ঈশ্বৰলৈ ভয় ভক্তি নৰখাকৈ যদি চলে, সদায় চিনেমা আৰু চিৰিয়েল চাই চাই যদি সময় নষ্ট কৰি থাকে, সদায় অযথা কথাবোৰত লাগি থাকি সময় নষ্ট কৰা লোক হিচাপে জীৱন যাপন কৰি আছে, তেন্তে আপোনাৰ সন্তানেও তেনেকৈয়ে চলিব। আপুনি সদায় যদি টিভিত লাগি থাকে তেন্তে সিহঁত চেলফোনত লাগিব। আজি প্ৰত্যেক স্বামী আৰু পত্নীয়ে, প্ৰত্যেক পিতৃ আৰু মাতৃয়ে দায়িত্বশীলভাৱে চলিব লাগে। দায়িত্বশীলতা ক'ৰ পৰা আহিব? ভক্তিৰ পৰাহে আহিব। জীৱন্ত ঈশ্বৰৰ প্ৰতি থকা ভক্তিৰ দ্বাৰা দায়িত্বশীলতা আহিব। সেইকাৰণে আজি আমি এটা সিদ্ধান্ত কৰোঁ হওক। ঈশ্বৰৰ পৰা আঁতৰি চলি থকা স্বামী হ'ব পাৰে, পত্নী হ'ব পাৰে, সন্তান হ'ব পাৰে, তেওঁলোকক ঈশ্বৰৰ উপস্থিতিলৈ আনিবলৈ আজি আমি টঙালি বান্ধি লওঁ। সৰ্বপ্ৰথমে কি কৰিব লাগে? প্ৰাৰ্থনা। ঈশ্বৰৰ পৰা আঁতৰি যোৱা স্বামীৰ কাৰণে, পত্নীৰ কাৰণে, সন্তানৰ কাৰণে আপুনি সকলোৰে প্ৰাৰ্থনা কৰিব লাগে। ঈশ্বৰৰ উপস্থিতিত আঁঠু ল'ব লাগে। তেওঁলোকৰ পৰিত্ৰাণৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। সেই পত্নীগৰাকীয়ে কৰা প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। পত্নীৰ সৈতে স্বামীগৰাকীও প্ৰভুৰ উপস্থিতিলৈ আহিল। ঈশ্বৰৰ উপস্থিতিলৈ অহাৰ পাছত ঈশ্বৰে তেওঁলোকক কথা ক'লে। অনুগ্ৰহ কৰি মন কৰিব, ধৰক কিবা এটা ৰোগ আছে বা কিবা এটা বেমাৰ আছে। সেই ৰোগ বেমাৰ যদি ভাল হ'ব লাগে তেন্তে ইউটিউবত চাই চাই এই বেমাৰটো হ'ল, এই বেমাৰৰ কাৰণে কি ঔষধ ল'ম, কেনেকুৱা ঔষধ ল'ব লাগে, কোনটো ঔষধ ল'ব লাগে, এই বুলি ভাবি বহুতো লোকে স্বাস্থ্যৰ অনুষ্ঠানবোৰ ইউটিউবত চাই আছে। স্বাস্থ্যৰ সম্বন্ধীয় বিষয়বোৰ গুগলত বিচাৰি আছে। আপোনাৰ জীৱনৰ সমস্যাটো অন্য ক'ৰবালৈ গৈ ক'লে সমস্যা দূৰ নহ'ব। তেন্তে আপোনাক সৃষ্টি কৰা ঈশ্বৰৰ ওচৰলৈ আনিলেহে হ'ব। আপোনাৰ সমস্যাৰে ভৰা জীৱনটো যিয়ে শুধৰাব পাৰে তেওঁ ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্ট।
স্বাস্থ্য যদি ভাল নহয় ডাক্তৰৰ ওচৰলৈ যাব লাগে। ডাক্তৰৰ ওচৰলৈ যদি যায় তেন্তে স্বাস্থ্য ভাল হৈ যায় নেকি? নহয়। তেন্তে ডাক্তৰে আপোনাক পৰীক্ষা নিৰীক্ষা কৰি তাৰ পাছত আপোনাৰ বেমাৰটো চিনি পাই সেই বেমাৰটো দূৰ কৰিব পৰা ঔষধবোৰ লিখি দিয়ে। তেনেকৈয়ে আপুনি নিজৰ স্বামীক হ'ব পাৰে, পত্নীক হ'ব পাৰে, সন্তানক হ'ব পাৰে, ঈশ্বৰৰ মন্দিৰলৈ যেতিয়া লৈ আহে, ঈশ্বৰে জানে আপোনাৰ স্বামীৰ হৃদয় কেনেকুৱা, আপোনাৰ পত্নীৰ হৃদয় কেনেকুৱা, আপোনাৰ সন্তানৰ হৃদয় কেনেকুৱা। তেওঁলোকৰ বাবে যি প্ৰয়োজনীয় সেই বাক্যৰূপী ঔষধ ঈশ্বৰে কি কৰিব? সেই ব্যক্তিজনক দিব। ঈশ্বৰৰ বাক্যই যেতিয়াই আপোনাৰ হৃদয়ক স্পৰ্শ কৰিব, ঈশ্বৰৰ দ্বাৰাই সৃষ্টি কৰা হোৱা আপোনাৰ জীৱনটো প্ৰভাৱিত হ'ব। সেই বাক্য যেতিয়া আপুনি গ্ৰহণ কৰিব, বাক্যৰ প্ৰতি আপুনি প্ৰতিক্ৰিয়া দেখুৱাই নিজৰ জীৱন প্ৰভুৰ হাতত যদি সোধাই দিয়ে, তেন্তে অদ্ভুত পৰিৱৰ্তন সেই স্বামী, সেই পত্নী, সেই সন্তানে নিজৰ চকুৰে দেখিব। সেইকাৰণে সৰ্বপ্ৰথমে এই নতুন বছৰত আপোনাৰ দায়িত্ব আপোনাৰ পৰিয়ালটোক পৰিত্ৰাণলৈ আনিব লাগে। বন্দীশালৰ দাৰোগাজনে পৌলক ক'লে, হে আতাসকল, পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগে? এই বুলি কওঁতে পৌলে কি কৈছিল? প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰা, তাতে তুমি আৰু তোমাৰ পৰিয়ালে কি কৈছিল? পৰিত্ৰাণ পাব। যীশুত কৰা বিশ্বাসেহে আপোনাক পৰিত্ৰাণ দিয়ে। আৰু এই পৰিত্ৰাণ পাবলৈ শুভবাৰ্তা শুনিব লাগিব। আৰু শুভবাৰ্তা শুনিবলৈ হ'লে, বাক্য শুনিবলৈ হ'লে, সেই বাক্য শুনাৰ সুযোগ আপোনাৰ স্বামী, আপোনাৰ পত্নী, আপোনাৰ সন্তানক আপুনি দিব লাগিব। সেইকাৰণেই সেই পত্নীগৰাকীয়ে নিজৰ স্বামীক প্ৰভুৰ উপস্থিতিলৈ লৈ আহিল। তেওঁ প্ৰভুৰ উপস্থিতিলৈ অহাৰ লগে লগে কালবাৰী টেম্পলত জীৱিত ঈশ্বৰ আছে, সেই জীৱিত ঈশ্বৰে নিজৰ বাক্যেৰে কথা কয়। সেইদিনা ঈশ্বৰে যেতিয়া তেওঁৰ স্বামীক কথা ক'লে, সেই কথাবোৰ শুনি তেওঁৰ স্বামী, তেওঁৰ জীৱন ঈশ্বৰৰ পৰা কিমান দূৰত আছে আৰু কেনেকৈ নষ্ট হৈ আছে, কিমান যে মূল্যহীন জানিব পাৰিলে। বহুমূলীয়া জীৱন এটা মই যাপন কৰিব লাগিছিল আৰু ব্যৰ্থ জীৱন যাপন কৰি আছোঁ, এই বুলি তেওঁ অনুতাপ কৰিলে। ঈশ্বৰে যেতিয়া নিজৰ বাক্যৰ দ্বাৰা তেওঁক কথা ক'লে, সেই ভাইজনে নিজৰ জীৱন প্ৰভুক অৰ্পণ কৰিলে। তেওঁ কৈছিল, মোৰ জীৱন প্ৰভুক দিয়াৰ লগে লগে পৰিয়ালৰ সৈতে প্ৰভুৰ আৰাধনা কৰিবলৈ ধৰিলোঁ। এই নতুন বছৰটোত মণ্ডলীয়ে পৰিয়ালৰ সৈতে একেলগে প্ৰাৰ্থনা কৰক। স্বামী, পত্নী, সন্তান পৰিয়ালৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিলে আশীৰ্বাদ পাব। 5 বজাৰ পৰা 6 বজালৈকে 1 ঘণ্টা প্ৰভুৰ সৈতে কটাওক। যদি আপুনি পলমকৈ শুব লগা হয় কাৰণ আপুনি চাকৰি কৰে, সেইকাৰণে পলমকৈ ঘৰলৈ আহে আৰু সেয়ে যদি আপোনাৰ কাৰণে কঠিন হয়, পুৱা 6 বজাৰ পৰা 7 বজালৈকে 1 ঘণ্টা প্ৰভুৰ সৈতে কটাওক। কাৰণ আপোনাৰ জীৱনৰ প্ৰথম ঘণ্টাটো যেতিয়া ঈশ্বৰক দিব, মাৰ্কে লিখা শুভবাৰ্তাৰ 1ম অধ্যায় 35 পদটোলৈ চাওকচোন। যীশুখ্ৰীষ্টে অতি ৰাতিপুৱাই উঠি, কেতিয়া উঠিছিল? অতি ৰাতিপুৱাতেই উঠি পোহৰ হোৱাৰ বহুত আগতেই তেওঁ উঠি ওলাই গৈছিল। প্ৰভুৰ কোনো ঘৰ নাছিল, থাকিবলৈ কোনো ঠাই নাছিল। প্ৰভুৱে জৈতুন পৰ্বতলৈ গৈ গেটছিমানি বাৰীত শুইছিল। শিয়ালৰ গাঁত আছে, চৰাইৰো বাঁহ আছে, কিন্তু মানুহৰ পুত্ৰই মূৰ থবলৈকো ঠাই নাই, এইদৰে বাইবেলত আছে। সেইকাৰণে ৰাতিপুৱাই উঠি প্ৰভুৱে অৰণ্যলৈ গৈ কলৈ গৈছিল? তেওঁ নিৰ্জন ঠাইলৈ গৈ তাত প্ৰাৰ্থনা কৰিছিল বুলি আছে নে কৰিবলৈ ধৰিছিল বুলি লিখা আছে? কওকচোন। কৰিবলৈ ধৰিছিল মানে এদিনহে উঠি এদিনহে প্ৰাৰ্থনা কৰি ইমানেই বাছ গোটেই মাহটোৰ কাৰণে যথেষ্ট, এই বুলি ভাবিবলৈ অনুমতি নাই। এদিন আপুনি আহাৰ খাই বাছ এই গোটেই মাহটোৰ কাৰণে যথেষ্ট বুলি ক'বনে? ট্ৰাই কৰক এবাৰ। খোৱা বোৱাৰ বিষয়ে এবাৰ খাই আমি গোটেই মাহটো হৈ যাব বুলিতো নাভাবোঁ নহয়। সময় হ'লেই আহাৰৰ প্ৰয়োজন, প্ৰতিটো দিনৰ আহাৰ প্ৰয়োজন। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, ৰাতিপুৱাই প্ৰতিদিনে শুই উঠি প্ৰথম 1 ঘণ্টা আমি প্ৰভুক দিওঁ। পত্নী হিচাপে আপুনি উঠিব লাগে, স্বামী হিচাপে আপুনি উঠিব লাগে, স্বামী স্ত্ৰী দুয়ো উঠিব লাগে, সন্তানক উঠাব লাগে। উঠি প্ৰথম 1 ঘণ্টা প্ৰভুৰ সৈতে কটাব লাগে। প্ৰভুৰ স্তুতি কৰি আপোনাৰ দিনটো আৰম্ভ কৰিব লাগে। ঈশ্বৰৰ বাক্য ধ্যান কৰি আপুনি দিনটো আৰম্ভ কৰিব লাগে। ঈশ্বৰৰ বাক্য শুনি আপোনাৰ দিনটো আৰম্ভ কৰিব লাগে। পৰিয়াল হিচাপে প্ৰাৰ্থনা কৰি আপোনাৰ দিনটো আৰম্ভ কৰিব লাগে।
আপোনাৰ জীৱনত শয়তানে আনিব পৰা সকলোবোৰ খেলিমেলি, শয়তানে আনিব পৰা প্ৰতিটো সমস্যাৰ সন্মুখীন হ'ব পাৰে কেৱল প্ৰাৰ্থনাৰ জীৱনেহে। আপুনি ভালকৈ থাকক, আপোনাৰ পৰিয়াল সুৰক্ষিত হৈ থাকক, আপোনাৰ সন্তানৰ ভৱিষ্যত সোণালী হওক। ঈশ্বৰে কামনা কৰে কাৰণে প্ৰতিদিনে 1 ঘণ্টা ঈশ্বৰৰ সৈতে কটাবলৈ আহ্বান কৰিছে। আপোনালোকৰ কিমানে বাৰু সঁহাৰি দিব? আপোনালোকৰ কিমানে এই আহ্বানক গ্ৰহণ কৰিব? এবাৰ হাত দেখুৱাবনে? প্ৰত্যেকজনে নিজ নিজ ঘৰত প্ৰথম 1 ঘণ্টা প্ৰভুৰ সৈতে কটাবলৈ টঙালি বান্ধক। হাত দাঙি দেখুৱাবলৈ বৰ সহজ, কিন্তু গাৰ লেপখন কাষলৈ থৈ উঠাটো বহুত টান। বিয়া হোৱা 10 বছৰ হৈ গ'ল, এতিয়ালৈকে ৰাতিপুৱা আপুনি সোনকালে নুঠে। আপুনি কিমান এলেহুৱা আপোনাৰ পত্নীয়ে জানে? বিয়া হোৱা 25 বছৰ হৈ গ'ল, এতিয়ালৈকে আপুনি সোনকালে নুঠে। আপুনি কিমান এলেহুৱা আপোনাৰ স্বামীয়ে জানে? আপোনালোক দুজনক দেখি সন্তানে কি কৰিব? কওকচোন। তেওঁলোকো এনেকুৱাই হ'ব। কিন্তু এই জীৱন প্ৰণালী আমি সলনি কৰোঁ হওক। এটা সুন্দৰ পাৰিবাৰিক প্ৰণালী আমি গঢ়ি তোলোঁ হওক। ৰাতিপুৱাই উঠি প্ৰভুৰ সৈতে সময় কটাওক। সেই ভাইজনে তাকেই কৈছে। মই বাইবেল পঢ়িবলৈ আৰম্ভ কৰিলোঁ। এটা সময়ত নামতহে খ্ৰীষ্টীয় আছিলোঁ, কিন্তু এতিয়া নিজৰ জীৱন প্ৰভুক সমৰ্পণ কৰিলোঁ। কি কাৰণে? তেওঁ ঈশ্বৰৰ গৃহলৈ আহিছিল। কেনেকৈ? তেওঁৰ পত্নীয়ে তেওঁক লৈ আহিছিল, তাকেই কৰিবলৈ কৈছোঁ। এই নতুন বছৰত ঈশ্বৰৰ পৰা আঁতৰি চলি থকা আপোনাৰ স্বামীক, ঈশ্বৰৰ পৰা আঁতৰি চলি থকা আপোনাৰ পত্নীক, ঈশ্বৰৰ পৰা আঁতৰি চলি থকা আপোনাৰ সন্তানক নিশ্চয়ে প্ৰেমেৰে অনুৰোধ কৰি প্ৰাৰ্থনাৰে প্ৰভুৰ উপস্থিতিলৈ আনক। কিয় জানেনে? পৰিত্ৰাণ যদি নাপায়, আপোনাৰ স্বামীয়ে আপোনাক নৰক দেখুৱাব। পৰিত্ৰাণ নাপালে আপোনাৰ পত্নীয়ে আপোনাক নৰক দেখুৱাব। পৰিত্ৰাণ নাপালে আপোনাৰ সন্তানে আপোনাক ব্যাকুল কৰি পেলাব। কিন্তু তেওঁলোকে যদি পৰিত্ৰাণ পায়, আপোনাৰ পৰিয়ালত শান্তি থাকিব। আপুনি প্ৰসন্ন হৈ থাকিব। সেইকাৰণে আপুনি শান্তিৰে থাকিবলৈ হ'লে বা পৰিয়ালত যদি শান্তি থাকিব লাগে, সৰ্বপ্ৰথমে আপোনাৰ পৰিয়ালে পৰিত্ৰাণ পাব লাগে। পৰিত্ৰাণ পাবলৈ হ'লে পৰিত্ৰাণৰ শুভবাৰ্তা শুনিব লাগে। পৰিত্ৰাণৰ বাক্য শুনিবলৈ হ'লে য'ত শুদ্ধ বাক্য শুনোৱা হয়, য'ত বাক্যই যি কৈছে তাকেই শুনোৱা হয়, আমাৰ কালবাৰী টেম্পলত আপোনাৰ স্বামী, আপোনাৰ পত্নী, আপোনাৰ সন্তানে বাক্য শুনিবলৈ তেওঁলোকক লৈ আহক। অনুগ্ৰহ কৰি এটা দেওবাৰে আহি পাছৰ দেওবাৰটোত নহা সেই আত্মিক দুৰ্বলতাৰ ওপৰত জয়ী হওক। ঈশ্বৰে আমাক 7 দিন দিছে। সেই 7 দিনৰ এটা দিনক নিজৰ কাৰণে পৃথক কৰিলে। সেই এটা দিন বিশ্ৰামৰ দিন। খ্ৰীষ্টীয় লোক হিচাপে আমি ঈশ্বৰৰ গৃহত ঈশ্বৰৰ আৰাধনা কৰিবলৈ ৰবিবাৰে পুনৰুত্থানৰ দিনত প্ৰভুৰ দিন বুলি জানি প্ৰভুৰ উপস্থিতিলৈ আহি আমি তেওঁৰ আৰাধনা কৰি আছোঁ। 7 দিনৰ 6 দিন নিজৰ চাকৰি কৰক, নিজৰ ব্যৱসায় কৰক, নিজৰ পঢ়া শুনাত পৰিশ্ৰম কৰক, কিন্তু এদিন নিশ্চিত ৰূপে ঈশ্বৰৰ বাক্য অনুসাৰে আত্মা আৰু সত্যতাৰে ঈশ্বৰৰ আৰাধনা কৰিবৰ বাবে আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহক। সেই 7ম দিনা ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। চাওঁ আহক। আদিপুস্তক 2 অধ্যায় 2 পদ। 7ম দিনা ঈশ্বৰে নিজে কৰা কাৰ্য কৰি অতাই নিজে কৰা কিমান দিনত তেওঁ কাৰ্য সম্পূৰ্ণ কৰিলে? 7 দিনৰ ভিতৰত। আপোনাৰ যিমানেই কাম হওক, যিয়েই কাম হওক, ৰবিবাৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰক। যিয়েই দায়িত্ব হওক, ৰবিবাৰৰ ভিতৰত সম্পূৰ্ণ কৰক। ঈশ্বৰেও 7ম দিনা নিজৰ কাৰ্য সম্পূৰ্ণ কৰি অতাই 7ম দিনা ঈশ্বৰে কি কৰিছিল? বিশ্ৰাম কৰিছিল। 7ম দিনা ঈশ্বৰেও কাৰ্য কৰা নাছিল। আপুনি হাতত কাম নল'ব। বহুতো লোকে প্ৰায়েই কয়, মোৰ ব্যৱসায়ত ৰবিবাৰে ব্যৱসায় ভাল হয়। এয়া শয়তানে পতা জাল। কি? শয়তানে পতা জাল। ঈশ্বৰৰ পৰা আপোনাক দূৰ কৰিবলৈ ৰবিবাৰে ব্যৱসায়ত অধিক লাভ দিয়াটো, চাকৰিত অধিক কাম, দুগুণ দৰমহা দিব, ডবল পে দিব, ৰবিবাৰে কাম কৰা বুলি কয় নহয়, এয়া জাল। আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰিবলৈ শয়তানে পতা জাল। সেইকাৰণে এই বছৰ 7ম দিনা প্ৰভুৰ উপস্থিতিত বিশ্ৰাম দিন হিচাপে আমি সকলোৱে একেলগে প্ৰভুৰ আৰাধনা কৰিম। কিয় জানেনে? তাত কি লিখা আছে পঢ়কচোন। 7ম দিনা ঈশ্বৰে বিশ্ৰাম কৰিলে আৰু ঈশ্বৰে সেই 7ম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে। কি লিখা আছে?
আশীৰ্বাদ কৰি। 7 দিনৰ আশীৰ্বাদ কোন দিনা লুকাই আছে কওকচোন? কওকচোন ডাঙৰকৈ, আৰু অলপ ডাঙৰকৈ। 7ম দিনা। বুজি পাইছেনে? ঈশ্বৰে আশীৰ্বাদ কৰা দিনা আপুনি যদি ঈশ্বৰৰ উপস্থিতিলৈ নাহে তেন্তে আপোনাৰ দৰে কি বুলি ক'ব? দুৰ্ভগীয়া আন কোনো নাই। 6 দিন আপুনি পৰিশ্ৰম কৰি আছে, কিন্তু প্ৰকৃত আশীৰ্বাদ ঈশ্বৰৰ হাতত আছে। ঈশ্বৰে আশীৰ্বাদ কৰিলেহে আপুনি আশীৰ্বাদ পাব। শুনক, সেই আশীৰ্বাদ ঈশ্বৰে 7ম দিনা দিবলৈ আপোনাৰ বাবে ৰিজাৰ্ভ কৰি ৰাখিছে। মণ্ডলী, 7ম দিনটোক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে। আমাক পবিত্ৰ কৰিবলৈ ঈশ্বৰৰ আশীৰ্বাদবোৰ পাবৰ কাৰণে ঈশ্বৰৰ উপস্থিতিলৈ আহিব লাগে। আপুনি ঈশ্বৰৰ উপস্থিতিলৈ নাহি ঈশ্বৰৰ আশীৰ্বাদবোৰ লাভ নকৰি মই পৰিশ্ৰম কৰোঁ, মই কষ্ট কৰোঁ, মই চাকৰি কৰোঁ, মই ব্যৱসায় কৰোঁ, ৰিয়েল ইষ্টেট ব্যৱসায় কৰোঁ, ৰবিবাৰেহে মোৰ ব্যৱসায় ভাল হয়। শুনক, সেয়া শয়তানে পতা এখন জাল। নাপাহৰিব, সৰ্বপ্ৰথমে ঈশ্বৰে আমাক পবিত্ৰ কৰে আৰু দ্বিতীয়তে ঈশ্বৰে আমাক আশীৰ্বাদ কৰি পঠিয়ায়। ঈশ্বৰৰ আশীৰ্বাদ লাভ নকৰাকৈ আপুনি যিমানেই পৰিশ্ৰম কৰক, যিমানেই কষ্ট কৰক, কিবা বেমাৰত টকা খৰচ হ'ব, কাৰোবাক ভৰসা কৰি আপুনি পইচা দিব আৰু তেওঁ প্ৰবঞ্চনা কৰি গুচি যাব। অৱশেষত আপোনাৰ হাতত এটকাও বাকী নাথাকিব। মাহৰ শেষৰ সপ্তাহত আপুনি ভিক্ষা খুজিব লাগিব। এইজনৰ সেইজনৰ আগত হাত পাতিব লগা হ'ব। নালাগে, এনেকুৱা জীৱন আমাক নালাগে। ঈশ্বৰে কৈছিল, মই তোমাক মূৰ কৰিম, নেজ নকৰিম। তুমি ধাৰ দিওঁতা হ'বা, কিন্তু ধাৰ লওঁতা নহ'বা। এয়া ঈশ্বৰে দিয়া অদ্ভুত আশীৰ্বাদ, আজ্ঞা। পালন কৰোঁ হওক। নিয়মীয়াকৈ প্ৰভুৰ উপস্থিতিলৈ আহোঁ। সৰ্বপ্ৰথমে প্ৰভুৰ সৈতে নিজৰ দিনটো আৰম্ভ কৰক। দিনৰ প্ৰথমটো ঘণ্টা আমি ঈশ্বৰক দিওঁ হওক। দ্বিতীয়তে, প্ৰত্যেক ৰবিবাৰে প্ৰভুৰ উপস্থিতিলৈ আহি প্ৰভুৰ আৰাধনা কৰিম। প্ৰভুৰ আশীৰ্বাদবোৰ আমি গ্ৰহণ কৰিম, কিয়নো 6 দিন ঈশ্বৰে কাম কৰিছিল আৰু 7ম দিনা নকৰিছিল। 7ম দিনটো বিশ্ৰামৰ দিন। তেনেকৈয়ে আমিও 6 দিন কাম কৰিম, 7ম দিনা প্ৰভুৰ উপস্থিতিলৈ আহিম। এতিয়াৰ পৰা নিশ্চিত ৰূপে প্ৰত্যেক ৰবিবাৰে আমি থমকি নৰৈ ঈশ্বৰৰ উপস্থিতিলৈ আহি ঈশ্বৰৰ আশীৰ্বাদবোৰ নিশ্চয় আমি লাভ কৰিম। কওঁতাসকলে হাত দেখুৱাবনে? পবিত্ৰ পিতৃ ঈশ্বৰ, আপোনাৰ উপস্থিতিত নতুন বছৰৰ এই প্ৰথম দিনটোত বহুমূলীয়া সিদ্ধান্তবোৰ আমি লৈছোঁ। এগৰাকী নামধাৰী ব্যক্তিয়ে আপোনাৰ উপস্থিতিলৈ আহি যেতিয়া নিজৰ জীৱন আপোনাত শোধাই দিলে, কেনেকৈ তেওঁ আশীৰ্বাদ পালে আৰু কেনেকৈ পৰিয়ালটোৱে আশীৰ্বাদ পালে, সেই সাক্ষ্য আমি শুনিলোঁ। সেই সাক্ষ্যৰ পৰা 5টা গুৰুত্বপূৰ্ণ সত্য আমি শিকিলোঁ। প্ৰথম, দিনটোৰ প্ৰথম ঘণ্টা আপোনাৰ সৈতে কটাম। নিয়মীয়াকৈ 1 ঘণ্টা আপোনাৰ সৈতে কটাম। দ্বিতীয়তে, নিয়মীয়াকৈ আপুনি আশীৰ্বাদ কৰা দিনত আপোনাৰ উপস্থিতিলৈ আহিম। নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিম। নিয়মীয়াকৈ প্ৰভু আপোনাৰ সাক্ষ্য হৈ আমি চলিম। আপোনাৰ শুভবাৰ্তা গোটেই জগতত আমি বিলাই দিম। এনেকুৱা কৃপা আমাক কৰক যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।